Hello everyone, good morning. আজি হৈছে টিচাৰ্ছ ডে আৰু ৰাতিপুৱা ভিডিঅ'টো আৰম্ভ কৰিছে। ৰাতিপুৱা মানে কেতিয়া 9টামান বাজিলে আৰু স্কুল যাবৰ কাৰণে ওলাই আহিছোঁ। এইফালে আহি আছোঁ আমি স্কুল চাই আৰু এইফালে দুয়োজন আমি স্কুললৈ বুলি ওলাই আহিছোঁ। আৰু আজি হৈছে শিক্ষক দিৱস আৰু আজি এই পবিত্ৰ দিনটোত মই মোৰ ফালৰ পৰা প্ৰত্যেকজন শিক্ষাগুৰুলৈ বহুত হিয়া ভৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। তেওঁলোকে যেনেকৈ বহুত কষ্টৰে ছাত্ৰ ছাত্ৰীসকলৰ জীৱন গঢ়ি আছে তেওঁলোকক শ্ৰদ্ধা জনাইছোঁ মই মোৰ ফালৰ পৰা। আৰু এইফালে আমাৰ স্কুলত প্ৰথমতেই শিক্ষক দিৱসৰ শুভাৰম্ভণি কৰিছে বৃক্ষৰোপণ কাৰ্যসূচীৰে। আৰু এইফালে অধ্যক্ষ মহোদয়ে বন্তি প্ৰজ্বলন কৰিছে আৰু ইয়াৰ পিছতে আৰু কাৰ্যসূচীবিলাক আগবঢ়াই নি থকা হ'ব। আপোনালোকক মই দেখাই যাম। চাই থাকক ভিডিঅ'টো শেষলৈকে আমাৰ বিদ্যালয়ত আমি কেনেধৰণে শিক্ষক দিৱস উদযাপন কৰিলোঁ। আৰু আমাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকলে চাওকচোন ইমান ধুনীয়াকৈ আজি বিশেষ দিনটো মানে তেওঁলোকে পালন কৰিছে। আৰু এইফালে আমাক তেওঁলোকে মানে শ্ৰদ্ধা জনাইছে, তেওঁলোকৰ মৰমৰ কিছুমান উপহাৰ আমালৈ যাচিছে। আৰু তোমালোকক বহুত ধন্যবাদ। প্ৰত্যেকজন শিক্ষাগুৰুলৈ যাতে তোমালোকৰ এই ভক্তি সদায় থাকে। ধন্যবাদ ৰাতুল। আৰু ইয়াৰ পিছতে সন্মানীয় কবিতা মিছক এখন ফুলাৰ গামোচাৰে সম্বৰ্ধনা জনাব শামীম হক। শামীম ধন্যবাদ শামীম। আৰু ইয়াৰ পিছতে সন্মানীয় ৰিজা মিছক এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব ঋতুৰাজ গগৈ। ধন্যবাদ ঋতুৰাজ। আৰু ইয়াৰ পিছতে মাননীয় ৰাজশ্ৰী মিছক এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব ত্ৰিবেণী গগৈ। এনেকৈ তেওঁলোকৰ নাচ গানৰ মাজে মাজে আমাক অলপমান খোৱা যোগাৰ কৰিছিলে আমাৰ কাৰণে আৰু ছাত্ৰ ছাত্ৰী সকলোৰে কাৰণে বাৰু দেই। এইফালে খাই কৰি ল'লোঁ আৰু এতিয়া মানে ওলাই আহিলোঁ আৰু স্কুলৰ পৰা প্ৰগ্ৰেম শেষ হ'ল। আৰু এতিয়া গৈ আছোঁ মানে আজি মোৰ কাৰণে এটা বিশেষ দিন, মানে ময়ো আজি জন্ম হৈছিলোঁ, মানে আজি মোৰো জন্মদিন হয়। আৰু সেইকাৰণে ভাবিলোঁ ৰঙাজানতে নতুনকৈ খোলা চেলিব্ৰেশ্যন যিখন ৰেষ্টুৰেণ্ট আছে তালৈকৈ যাওঁ। মানে যোৱা নাছিলোঁ, আজি প্ৰথমবাৰ আহিছোঁ দেই। মানে ভাতটোকে খাই যাওঁ বুলি ভাবিছোঁ আৰু ঘৰত গৈ যিহেতু এতিয়া খাবৰ কাৰণে সময় নাই আৰু নাখাওঁগৈ। সেইফালে ভাতৰ অৰ্ডাৰ দি দিলোঁ, খাই বৈ ধুনীয়াকৈ এতিয়া ঘৰলৈ গৈ থাকিম আৰু ঘৰ পায়ে দেখিছেনে একদম মই আচৰিত হৈ গৈছোঁ। মানে তেওঁলোকে ইমান মৰমত আজি শিক্ষক দিৱস বুলি আৰু মোৰ জন্মদিন বুলি মৰমৰ ছাত্ৰ ছাত্ৰীসকলে দেখিছেনে ইমান সোপা উপহাৰ দিছে। মানে ইয়াত বাৰু মোৰ হাজবেণ্ডৰো আছে দেই, কিন্তু চাওকচোন ইমান মৰম লগা উপহাৰবিলাক দেখি মই বহুত আচৰিত হৈ গ'লোঁ। আৰু এইটো চাওকচোন মৰমৰ এগৰাকী ছাত্ৰীয়ে দিছে দেই। আৰু এইফালে দেখিছেনে ঘৰত আহি দেখা পাইছোঁ যে মায়ে আকৌ ভাত পিঠা বনাইছে। মানে যিহেতু আজি মোৰ জন্মদিনো হয় আৰু মই যিহেতু ভাদত জন্ম, আৰু মায়ে ভাবিলে বোলে ভাত পিঠা কেইটামানকে বনাওঁ, যিহেতু মানে ভদীয়া পিঠা খোৱা হয়। আৰু এইফালে আকৌ দেখিছেনে ইমান ডাঙৰ এটা ছাৰপ্ৰাইজ পাই গ'লোঁ। মানে ভাইটি আকৌ ডিউটিৰ পৰা আহোঁতে এটা কেক লৈ আহিলে। মানে মই একো গমেই নাপাওঁ, যেতিয়া ছাৰপ্ৰাইজ গিফ্টবিলাক পোৱা হয় মনটো কিবা এটা বেলেগ ভাল লাগে নহয়নে। আৰু এইফালে কেক কটা পৰ্ব আৰম্ভ হৈ গ'ল। মানে বাৰ্থডে পতা নাছিলোঁ দেই, কিন্তু ঘৰৰ পৰিয়ালৰ মানুহকেইটাই আমি মিলিজুলি এনেকৈ মানে চাহ একাপকে খাই দিলোঁ। আৰু ওচৰৰ মামী খুৰীহঁত আহিছিলে, তেওঁলোককো চাহ একাপ দিলোঁ। আৰু এনেকৈ আজি শিক্ষক দিৱস আৰু লগতে মোৰ জন্মদিনটো মানে এনেই আৰু সৰু সুৰাকৈ গ'ল, স্মৃতি হিচাপে থাকি যাব। আৰু সেইকাৰণে আপোনালোকৰ লগতো শ্বেয়াৰ কৰিলোঁ আৰু ইয়াতে মানে স্মৃতি হিচাপে ৰাখি থ'লোঁ। আৰু নিজে ভাবি নথকা, আশা নকৰা কিছুমান মানে সময় আহি পৰিলে নিজৰে ভাল লাগে নহয়নে। আৰু এইফালে চাওকচোন মায়ে আকৌ মোক বাৰ্থডে বুলি এযোৰ চাদৰ মেখেলা উপহাৰ দিছে দেই, শাহু মায়ে।
আৰু কাপোৰযোৰ কেনেকুৱা লাগিছে জনাব দেই আপোনালোকে আজিলৈ বাই বাই